এয়া আমাৰ দাৰ্জিলিং যাত্ৰাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনত আমি টাইগাৰ হিলত সূৰ্যোদয় চাবলৈ 3:45 ৰাওনা হৈছিলোঁ আৰু সূৰ্যোদয় ইমান সুন্দৰ এটা দৃশ্য দেখিবলৈ পাই সঁচাকৈ নিজকে ধন্য মানিছিলোঁ। ডাৱৰৰ মাজত কাঞ্চনজংঘা আৰু বেলিটিৰ যি লুকা ভাকু আৰু তাৰ মাজত যেনেকৈ হাজাৰ হাজাৰ লোকে আগ্ৰহেৰে হেঁপাহেৰে চাই আছিল সেই দৃশ্য আচলতে মই মোৰ কেমেৰাত বন্দী কৰিছিলোঁ। আজি আমাৰ হৈছে দাৰ্জিলিঙৰ দ্বিতীয়টো দিন আৰু এতিয়া হৈছে 3:45 হৈছে। ৰাতিপুৱা 3:45 আমি টাইগাৰ হিলছত ছানৰাইজ চাবলৈ যাম। যিহেতু 4টা বজাৰ পৰা আমাৰ গাড়ী ষ্টাৰ্ট দিব, গতিকে অকণমান যিহেতু হোটেলৰ পৰা ওলাই যাব লাগিব, গতিকে এতিয়া 3:45 আমি যাবলৈ লৈছোঁ। গতিকে আজি টাইগাৰ হিলছত ছানৰাইজ দেখিবলৈ পাওঁ নে নাপাওঁ নাজানো। বহুত মানুহ হয় কিন্তু সদায় ছানৰাইজ দেখিবলৈ পোৱা নাযায়, কিন্তু আশা কৰোঁ আজি চাবলৈ পাম। গতিকে এয়া আমি কালি 10টামান বজাত শুলোঁ, গতিকে আজি আমি 3টা বজাত উঠিলোঁ আৰু পটাপট ৰেডি হৈ এই 3:45 ওলাই গৈছোঁ। যদি দেখোঁ আপোনালোকক নিশ্চয় দেখুৱাম আৰু কালি ব্লগটো নিশ্চয় আপোনালোকে উপভোগ কৰিলে। বলক তেনেহ'লে আজিৰ দিনটো উপভোগ কৰোঁ। এয়া আমি আহি পালোঁ টাইগাৰ হিলছ। 3:45 আমি গাড়ীত উঠিছিলোঁ আৰু তাৰ পৰা এয়া 4:25 আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি অকণমান ওপৰলৈ উঠি যাব লাগিব। একেবাৰে ভিউ পইণ্ট পোৱাৰ কিছু তলত গাড়ীবিলাক পাৰ্ক কৰিব লাগে, কাৰণ বহুত বেছি ভিৰ হয়। এতিয়া 4:25 আৰু দেখিছে কেনেকুৱা গাড়ীৰ লাইন, যথেষ্ট মানুহ আহিছে, যথেষ্ট মানুহৰ সমাগম ঘটিছে। আৰু ইয়াৰ তলতে এয়া দুটাকৈ মন্দিৰ দেখা পালোঁ। এটা হৈছে হনুমানৰ মন্দিৰ, আনফালে এটা দেখিলোঁ শিৱ মন্দিৰ। গাড়ীখিনি পাৰ্ক কৰি মানুহবিলাক খোজকাঢ়ি গৈ আছে নিজৰ গন্তব্যস্থানলৈ। এয়া পাই গ'লোঁ টাইগাৰ হিলছ। বহুত বেছি ভিৰ। 3:25 হৈছে, 3:25তে ইমান ভিৰ দেখাই আছোঁ। পোহৰ হোৱাই নাই, আন্ধাৰতে লাইটৰ পোহৰত সকলো গৈ আছে। অকণমান খোজকাঢ়ি যাব লাগিব আৰু ৰাস্তাটো ইমানেই বেছি এঢলীয়া যে খোজকাঢ়িবলৈ অকণমান কষ্ট হয়। বেছি খোজকাঢ়িব নালাগে, অকণমান দূৰ, সেই অকণমান দূৰ খোজকাঢ়োঁতে যথেষ্ট কষ্ট হয়। আৰু এই সময়তে দেখিছে এয়া 4:30 বাজিছে। ইয়াতে দোকানৰ ভিৰ, তাতে সকলোৱে আহি চাহ খাইছে, একাপ কফি খাইছে নাইবা মেগী, যিকোনো ধৰণৰ গৰম খাদ্য খাইছে আৰু ফিৰফিৰীয়া বতাহ। পাইছোঁ অকণমান পোহৰ হ'ব ধৰিছে আৰু যিসকল আহিছে টুৰিষ্ট তেওঁলোকে ইয়াতে একাপ চাহ খাইছে, কাৰণ যথেষ্ট ঠাণ্ডাও আছিল। ফিৰফিৰীয়া বতাহ, গতিকে আমি কাপোৰখন মূৰত মই লৈ ল'লোঁ আৰু টুপি পিন্ধি লৈছে সকলোৱে। 3:45 হৈছে, হয় চৰি 4:45 হৈছে। 4:45 হৈছে, মানুহ বহুত ভিৰ, একদম ধুনীয়া। সকলোৰে অপেক্ষা কেতিয়া 5 বাজিব আৰু কেতিয়া সূৰ্যোদয়ৰ এই বিৰল দৃশ্য দেখিবলৈ পাব। লাহে লাহে অকণমান পোহৰ হৈছে আৰু এয়া ৰঙা হৈ আকাশখন দেখা দিছে। একেবাৰে এটা সুন্দৰ দৃশ্য, ৰঙা হালধীয়া হয়। এতিয়ালৈকে কিন্তু সূৰ্য ওলোৱা নাই, ডাৱৰৰ মাজত লুকাই আছে, মাথো অকণমান পোহৰহে দেখা পাইছে। মই গোটেই দৃশ্যটো কেনেদৰে সূৰ্য উদয় হৈ আহি, কেনেদৰে সূৰ্যই আহি কাঞ্চনজংঘাত পোহৰাই পেলাই, সেই গোটেই দৃশ্যটো মই কেমেৰাত অলপ অলপকৈ ধৰি ৰাখিছিলোঁ, গতিকে ভিডিঅ' আকাৰে মই ইয়াত দি থৈছোঁ। চাওকচোন কিমান অজস্ৰ হাজাৰ হাজাৰ মানুহ, আৰু সকলোৱে যেন ডাৱৰৰ লগত খেলি আছে। ডাৱৰৰ লগত লুকা ভাকু যিদৰে সূৰ্যটোৱে কৰিছে সেইদৰে হয়তো সকলো লোকেই কৰিছে, আৰু আমিবিলাকেও বহুত বেছি সুন্দৰ এটা দৃশ্য উপভোগ কৰিবলৈ পাইছিলোঁ। একেবাৰে ডাৱৰৰ লগত খেলা কৰাৰ নিচিনা লাগিছিল। এইফালে এয়া ডাৱৰ হ'ব আৰু আমি এই আকাশলৈ চাই ৰৈ আছিলোঁ। লাহে লাহে অকণমান পোহৰ আহিছে, কিন্তু এতিয়াও সূৰ্যদেৱে দেখা দিয়া নাই। বতৰ খুব ধুনীয়া ফৰকাল আছিল, সেয়ে এই দৃশ্য সকলোৱে দেখিবলৈ পাইছিল। বহু ক্ষেত্ৰত দেখা যায় যে টাইগাৰ হিলছত ছানৰাইজ চাবলৈ যোৱা বহুতে
কেতিয়াবা ভিডিঅ' দিয়ে দেখা পাওঁ যে তেওঁলোকে দেখা নাপায় কাৰণ কেতিয়াবা ডাৱৰে ঢাকি থাকে কেতিয়াবা বৰষুণ হয় কুঁৱলীয়ে ঢাকি থাকে কিন্তু আমি যোৱা দিনটো ইমানেই ভাল আছিল যে সম্পূৰ্ণ দৃশ্য আমি দেখিবলৈ পাইছিলোঁ আৰু আমাৰ লগতে হাজাৰ হাজাৰ লোকে এই দৃশ্য উপভোগ কৰিব পাৰিছিল আমাৰ সকলোৰে দৃষ্টি মাত্ৰ আকাশখনৰ ওপৰত আছিল আকাশ মানে যেন আকাশখন আমাৰ গাতেই লাগি আছে এনে অনুভৱ হৈছিল বহুত ওপৰলৈ আমি চাব লগা হোৱা নাছিল যেন আমি আহি আকাশখনৰ লগতে খেলি আছিলোঁ এনেকুৱা অনুভৱ হৈছিল ডাৱৰবোৰে আমাকো হেঁচা মাৰি ধৰিছিল এনেধৰণৰ অনুভৱ হৈছিল এয়া দেখিছে ডাৱৰ ফালি লাহে লাহে সূৰ্যৰ কিৰণবোৰ ওলাই আহিছে এতিয়াও কিন্তু সূৰ্যদেৱে দেখা দিয়া নাই আমাৰ সকলোৰে দৃষ্টি আছিল যে কেতিয়া সূৰ্যই ওলাই আহিব বেলিটোৱে ভুমুকি মাৰিব ডাৱৰৰ পৰা আৰু আনফালে কাঞ্চনজংঘা একদম উজ্জ্বল কৰি তুলিব লাহে লাহে যেতিয়া পোহৰটো আগবাঢ়ি আহিছে এয়া লাহে লাহে পোহৰখিনি আগবাঢ়ি আহিছে আৰু আনফালে কাঞ্চনজংঘাটো উজ্জ্বল হৈ পৰিছে এয়া চাব এয়া অলপ অলপকৈ পোহৰখিনি বাঢ়ি আহিছে আৰু অকণমান সময়ৰ পিছতে হয়তো আমি চাবলৈ বিচাৰি থকা দৃশ্যটো আমাৰ চকুৰ আগত ওলাই পৰিব আৰু এই দৃশ্যটোৰ কাৰণে আমি বহুত আগ্ৰহেৰে ৰৈ আছিলোঁ আৰু দেখি চাই আমাৰ অকণো হেঁপাহ পলোৱা নাছিল এয়া আমি সকলোৱে আকাশলৈ দৃষ্টি দি চাই আছিলোঁ কেতিয়া সূৰ্যটোৱে আমাক দৰ্শন দিব কেতিয়া তাৰ পোহৰত কাঞ্চনজংঘা উজ্জ্বলি উঠিব আৰু কেতিয়া আমি সকলোৱে দেখা পাম আৰু লাহে লাহে পোহৰখিনি আগবাঢ়ি আহিছিল আৰু এয়া কাঞ্চনজংঘা উজ্জ্বল হৈ আছিল যেন বেলিটোৱে ওলাই সকলো পোহৰ তেওঁকে দিছিল কাঞ্চনজংঘাৰ ওপৰত নিক্ষেপ কৰিছিল তাৰ পাছতহে আমাৰ লৈ পোহৰখিনি বিলাইছিল এনে অনুভৱ হৈছিল কম সময়ৰ ভিতৰতে এয়া লাহে লাহে ওলাই আহিল বেলি সকলোৱে কিৰিলি পাৰি চিঞৰিলে কোনোবাই উৰুলি দিলে কোনোবাই আনন্দত জঁপিয়াই উঠিল লাহে লাহে সূৰ্যটো বেছিকৈ ওলালে আৰু আনফালে এই পোহৰে কাঞ্চনজংঘা হালধীয়া বৰণ কৰি পেলালে এই আমাৰ লগত ৰৈ থকা হাজাৰ হাজাৰ লোক এই দৃশ্য উপভোগ কৰিলে সকলোৱে আনন্দত চিঞৰি উঠিল চকু পানী ঢুকিলে কোনোবাই সূৰ্যদেৱৰ দৰ্শন কৰিছোঁ বুলি সেৱা ল'লে কোনোবাই গাই উঠিল জবা কৌশুভ শংকাহং কাশ্যপেয়ং মহাদুতিম ধান্তাৰি সৰ্বপ্ৰাপগ্নং ব্ৰণতোস্মি দিবাকৰং এনেধৰণে সেৱা জনালে আৰু এই অপূৰ্ব দৃশ্য দেখি খুব ভাল লাগিল মোৰ মন প্ৰাণ ভৰি গ'ল আচলতে মই জীৱনত প্ৰথমবাৰৰ বাবে এই দৃশ্য দৰ্শন কৰাৰ সৌভাগ্য হ'ল বুলি কৈছোঁ আৰু লাহে লাহে সম্পূৰ্ণ সূৰ্যটো ওলাই আহিল এয়া সম্পূৰ্ণ সূৰ্যটো ওলাই আহিল সকলোৱে চাই আপ্লুত হৈ পৰিলে কোনোবাই সেৱা ল'লে ভিডিঅ' কৰিলে ফটো তুলিলে আৰু কোনোবাই ঢোল ঘূৰাই সম্পূৰ্ণ দৃশ্য বন্দী কৰি ৰাখিলে এয়া এই সুন্দৰ দৃশ্য উপভোগ কৰি আমি এই সূৰ্যৰ প্ৰথম কিৰণৰ লগত দুই একপি ফটো মাৰিলোঁ আৰু এয়া আমি যাবলৈ ওলালোঁ ইয়াৰ পিছৰ ব্লগত দাৰ্জিলিঙৰ সকলো চাবলগীয়া ঠাইসমূহ দেখিবলৈ পাব তেনেহ'লে এতিয়ালৈ আহোঁ